أفتطمعون أن يؤمنوا لكم وقد كان فريق منهم يسمعون كلام الله ثم يحرفونه من بعد ما عقلوه وهم يعلمون তোমালোকে এই আশা কৰিছা নেকি যে সিহঁতে তোমালোকৰ কথাত ইমান আনিব অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে আৰু সিহঁতে সেই বাণী অনুধাৱন কৰাৰ পিছতো জানি বুজি বিকৃত কৰে وَإِذَا لَقُوا الَّذِينَ آمَنُوا قَالُوا آمَنَّا وَإِذَا خَلَا بَعْضُهُمْ إِلَى بَعْضٍ قَالُوا আৰু যেতিয়া সিহঁতে মুমিনসকলৰ লগত সাক্ষাৎ কৰে তেতিয়া কয় আমি ইমান আনিছো আকৌ যেতিয়া সিহঁতে গোপনে ইজনে সিজনৰ লগত মিলিত হয় তেতিয়া কয় قالوا أتحدثونهم بما فتح الله عليكم ليحاجوكم به عند ربكم أفلا تعقلون তোমালোকে সিহঁতৰ লগত সেইবোৰ কথা কিয় আলোচনা কৰা যিবোৰ আল্লাহে তোমালোকৰ ওচৰত উন্মুক্ত কৰি দিছে সিহঁতে ইয়াৰ দ্বাৰা তোমালোকৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বিৰুদ্ধে প্ৰমাণ দাঙি ধৰিব সেইটো তোমালোকে বুজি নোপোৱা নেকি أولا يعلمون أن الله يعلم ما يسرون وما يعلنون সিহঁতে নাজানে নেকি যে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে সেয়া আল্লাহে জানে ومنهم أميون لا يعلمون الكتاب إلا أماني وإن هم إلا يظنون আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহ আছে যিসকলে মিছা আশাৰ বাহিৰে কিতাপ সম্পৰ্কে একোৱে নাজানে সিহঁতে কেৱল অমূলক ধাৰণাহে পোষণ কৰে فويل للذين يكتبون الكتاب بأيديهم ثم يقولون هذا من عند الله ليشتروا به ثمنا قليلا এতেকে দুৰ্ভোগ সিহঁতৰ বাবে যিসকলে নিজ হাতে কিতাপ ৰচনা কৰে আৰু তাৰ পিছত সামান্য মূল্য পোৱাৰ বাবে সিহঁতে কয় এইটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ فويل لهم مما كتبت أيديهم وويل لهم مما يكسبون এতেকে সিহঁতৰ হাতে যি ৰচনা কৰিছে তাৰ কাৰণে সিহঁতৰ বাবে আছে ধ্বংস আৰু সিহঁতে যি উপাৰ্জন কৰিছে তাৰ কাৰণেও সিহঁতৰ বাবে আছে ধ্বংস وقالوا لن تمسنا النار إلا أياما معدودة قل أتخذتم عند الله عهدا فلن يخلف الله عهده أم تقولون على الله ما لا تعلمون আৰু সিহঁতে কয় সামান্য কিছুদিনৰ বাহিৰে জাহান্নামে আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব কোৱা তোমালোকে আল্লাহৰ পৰা এনে কোনো অংগীকাৰ লৈছা নেকি যে অংগীকাৰ আল্লাহে কেতিয়াও ভংগ নকৰিব নে তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা যেটি তোমালোকে নাজানা بلى من كسب سيئة وأحاطت به خطيئته فأولئك أصحاب النار هم فيها خالدون হয় যিয়ে বেয়া উপাৰ্জন কৰিছে আৰু তাৰ পাপ ৰাখিয়ে তাক পৰিবেষ্টন কৰি ৰাখিছে সিহঁতে হৈছে জাহান্নামৰ অধিবাসী তাত সিহঁতে চিৰকাল থাকিব والذين آمنوا وعملوا الصالحات أولئك أصحاب الجنة هم فيها خالدون আনহাতে যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে তেওঁলোকে হৈছে জান্নাতৰ অধিবাসী তেওঁলোক তাত চিৰস্থায়ী হ'ব وإذ أخذنا ميثاق بني إسرائيل لا تعبدون إلا الله وبالوالدين إحسانا وذي القربى واليتامى والمساكين وقولوا للناس حسنا আৰু স্মৰণ কৰা যেতিয়া আমি বনি ইছৰাইলৰ পৰা প্ৰতিশ্ৰুতি লৈছিলোঁ যে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা পিতৃ-মাতৃ আত্মীয় স্বজন ইয়াতিম আৰু দৰিদ্ৰৰ সৈতে সদায় সৎ ব্যৱহাৰ কৰিবা আৰু মানুহৰ লগত উত্তম কথা কবা তথা সালাত প্ৰতিষ্ঠা কৰিবা
وقولوا للناس حسنا وأقيموا الصلاة وآتوا الزكاة ثم توليتم إلا قليلا منكم وأنتم معرضون লগতে জাকাত প্ৰদান কৰিবা তাৰ পিছতো তোমালোকৰ কিছু সংখ্যক লোকৰ বাহিৰে সকলোৱে অৱজ্ঞা কৰি মুখ ঘূৰাই লৈছিল وَإِذْ أَخَذْنَا مِيثَاقَكُمْ لَا تَسْفِكُونَ دِمَاءَكُمْ وَلَا تُخْرِجُونَ أَنفُسَكُم مِّن دِيَارِكُمْ ثُمَّ أَقْرَرْتُمْ وَأَنتُمْ تَشْهَدُونَ আৰু স্মৰণ কৰা যেতিয়া তোমালোকৰ পৰা আমি প্ৰতিশ্ৰুতি লৈছিলো যে তোমালোকে পৰস্পৰে ৰক্তপাত নকৰিবা আৰু এজনে আনজনক সদেফৰ পৰা বহিষ্কাৰ নকৰিবা তোমালোকে এই বিষয়টোক মানি লৈছিলা আৰু তোমালোকে ইয়াৰ সাক্ষী ثُمَّ أَنتُمْ هَؤُلَاءِ تَقْتُلُونَ أَنفُسَكُمْ وَتُخْرِجُونَ فَرِيقًا مِّنكُم مِّن دِيَارِهِمْ تَظَاهَرُونَ عَلَيْهِم بِالْإِثْمِ وَالْعُدْوَانِ এতেকে তোমালোকেই সেই সকল লোক যিসকলে নিজৰ মাজতে হত্যাযজ্ঞ চলাইছা আৰু তোমালোকৰে এটা দল সিহঁতৰ নিজ দেশৰ পৰা তোমালোকে বহিষ্কাৰ কৰিছা অন্যায় আৰু সীমালংঘনৰ দ্বাৰা সিহঁতৰ বিৰুদ্ধে তোমালোকে এজনে আনজনৰ সহায় সহযোগিতা কৰিছা تظاهرون عليهم بالإثم والعدوان وإن يأتوكم أسارى تفادوهم وهو محرم عليكم إخراجهم আৰু সিহঁত যেতিয়া বন্দীৰূপে তোমালোকৰ ওচৰলৈ আহি উপস্থিত হয় তেতিয়া তোমালোকে মুক্তিপণ আদায় কৰি সিহঁতক মুক্ত কৰা অথচ সিহঁতক বহিষ্কাৰ কৰাটোৱে আছিল তোমালোকৰ বাবে হাৰাম তেন্তে তোমালোকে কিতাপৰ কিছু সংখ্যক বিশ্বাস কৰা আৰু কিছু সংখ্যক অস্বীকাৰ কৰা নেকি أفتؤمنون ببعض الكتاب وتكفرون ببعض তেনেহ'লে জানি থোৱা তোমালোকৰ মাজৰ যিসকলে এনে কৰে পৃথিৱী জীৱনত সিহঁতৰ বাবে فما جزاء من يفعل ذلك منكم إلا خزي في الحياة الدنيا ويوم القيامة يردون إلى أشد العذاب وما الله بغافل عما تعملون একমাত্ৰ প্ৰতিফল হৈছে লাঞ্ছনা আৰু অপমান তথা কিয়ামতৰ দিনা সিহঁতক উভতাই নিয়া হ'ব অতি কঠিন শাস্তিৰ পিনে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয় أولئك الذين اشتروا الحياة الدنيا بالآخرة فلا يخفف عنهم العذاب ولا هم ينصرون ইহঁতে আখিৰাতৰ বিনিময়ত পৃথিৱীৰ জীৱনক কিনি লৈছে সেয়ে সিহঁতৰ শাস্তি অকণো কমোৱা নহ'ব আৰু সিহঁতক সহায় কৰা নহ'ব ولقد آتينا موسى الكتاب وقفينا من بعده بالرسل وآتينا عيسى ابن مريم البينات وأيدناه بروح القدس আৰু নিশ্চয় আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছত পৰ্যায়ক্ৰমে ৰাচুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু আমি মাৰিয়ামৰ পুত্ৰ ঈছাক স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলোঁ আৰু ৰুহুল কুদুছৰ দ্বাৰা তেওঁক শক্তিশালী কৰিছিলোঁ এইটো সঁচা নহয় জানো أفكلما جاءكم رسول بما لا تهوى أنفسكم استكبرتم ففريقا كذبتم وفريقا تقتلون যেতিয়াই তোমালোকৰ ওচৰলৈ কোনো ৰাচুলে তোমালোকৰ প্ৰবৃত্তিৰ বিপৰীতে কোনো বস্তু লৈ আহিছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা তাৰ পিছত তোমালোকে নবীসকলৰ এটা দলক অস্বীকাৰ কৰিছিলা আৰু এটা দলক হত্যা কৰিছিলা وقالوا قلوبنا غلف بل لعنهم الله بكفرهم فقليلا ما يؤمنون আৰু সিহঁতে কৈছিল আমাৰ অন্তৰসমূহ আচ্ছাদিত বৰং সিহঁতৰ কুফৰিৰ কাৰণে আল্লাহে সিহঁতক অভিশাপ কৰিছে এটাকে সিহঁতৰ কম সংখ্যকে ইমান পোষণ কৰিব ولما جاءهم كتاب من عند الله مصدق لما معهم وكانوا من قبل يستفتحون على الذين كفروا فلما جاءهم
ما عرفوا كفروا به ইপিনে যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ তৰফৰ পৰা এনে এখন কিতাপ আহিল যিখনে সিহঁতৰ লগত থকা গ্ৰন্থক সমৰ্থন কৰে, অথচ ইয়াৰ পূৰ্বে সিহঁতে ইয়াৰ সহায় বিচাৰি কাফিৰসকলৰ বিৰুদ্ধে বিজয় প্ৰাৰ্থনা কৰিছিল। এতেকে যেতিয়া সিহঁতৰ ওচৰলৈকে আহি পালে, فلعنة الله على الكافرين যাক সিহঁতে ভালদৰে চিনি পায় তথাপিও অস্বীকাৰ কৰিলে, সেয়ে কাফিৰসকলৰ ওপৰত আল্লাহৰ লানত। بئس ما اشتروا به أنفسهم أن يكفروا بما أنزل الله بغيا أن ينزل الله من فضله على من يشاء من عباده যিটোৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰিছে, সেয়া কিমান যে নিকৃষ্ট। সেয়া হৈছে আল্লাহে যি অৱতীৰ্ণ কৰিছে সিহঁতে তাৰ প্ৰতি কুফৰি কৰিছে। এই জিদৰ বশৱৰ্তী হৈ যে আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰত তেওঁৰ অনুগ্ৰহ। فباءوا بغضب على غضب وللكافرين عذاب مهين অৱতীৰ্ণ কৰে, সেয়ে সিহঁতে ক্ৰোধৰ ওপৰত ক্ৰোধ অৰ্জন কৰিছে আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি। وَإِذَا قِيلَ لَهُمْ آمِنُوا بِمَا أَنزَلَ اللَّهُ قَالُوا نُؤْمِنُ بِمَا أُنزِلَ عَلَيْنَا وَيَكْفُرُونَ بِمَا وَرَاءَهُ وَهُوَ الْحَقُّ مُصَدِّقًا لِمَا مَعَهُمْ আৰু যেতিয়া সিহঁতক কোৱা হয় আল্লাহে যি অৱতীৰ্ণ কৰিছে তাৰ প্ৰতি তোমালোকে ইমান পোষণ কৰা, তেতিয়া সিহঁতে কয় আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আমি কেৱল তাৰ প্ৰতিহে ইমান পোষণ কৰো। অথচ সিহঁতে ইয়াৰ বাহিৰে যি আছে সেই সকলো অস্বীকাৰ কৰে, যদিও সেয়া সত্য আৰু সিহঁতৰ ওচৰত যি আছে। قُلْ فَلِمَ تَقْتُلُونَ أَنبِيَاءَ اللَّهِ مِن قَبْلُ إِن كُنتُم مُّؤْمِنِينَ তাৰ সমৰ্থনকাৰী, কোৱা যদি তোমালোকে মুমিন তেন্তে তোমালোকে অতীতত কিয় আল্লাহৰ নবীসকলক হত্যা কৰিছিলা?